হেল্ল' এভৰিৱান, মই কমল কেকে। তো গাইজ, ৰাতিপুৱাই বিচনা ত্যাগ কৰিলোঁ, বিচনাৰ পৰা উঠিলোঁ। উঠি পেলাই দেখিলোঁ, আপোনালোকেও দেখিব পাইছে, চাওকচোন চৌপাশে কেনেকুৱা কুঁৱলী আৱৰি আছে। এতিয়া চৌপাশ কেৱল কুঁৱলীয়ে কেনেকৈ গোটেই আকাশ বতাহ মুখৰিত মানে চানি ধৰিছে। এয়া কোনোফালে একো দেখিব পোৱা নাযায়, একো মানে মনিবই পৰা নাই আৰু একদম ৰাতিপুৱাই উঠিছোঁতো একদম কুঁৱলীয়ে অৱশ্যে মানে সকলো দিনতে প্ৰতিদিনে এনেকৈ কুঁৱলীয়ে চানি নধৰে। অৱশ্যে আজি পৰিছে বহুত কুঁৱলী। এইয়া ভালকৈ চৌপাশ মানে মনিবই নোৱাৰি। তো গাইজ, মানে কি হ'ল, এই ৰাতিপুৱাই উঠি পেলাই এতিয়া পোনতে কি ছাগলীকেইটা উলিয়াব লাগে নহয়। প্ৰতিদিনে বাৰু সেই এটা কাম থাকে ঘৰত থাকিলে, আৰু কেতিয়াবা বাহিৰত কিবা কামত গ'লে সেইটো বেলেগ কথা বাৰু। ছাগলীকেইটা উলিয়াব আহিলোঁ এতিয়া পোনতে। মই দেখাইছোঁ বাৰু ছাগলীকেইটা। এইকেইটা ছাগলী এনেকৈ এখন ধুনীয়াকৈ চাং কৰি দিয়া হৈছে। ওপৰত বস্তা পাৰি পেলাই এনেকৈ ছাগলীকেইটা চাঙৰ ওপৰত ধুনীয়াকৈ বান্ধি থওঁ। এতিয়া ৰাতিপুৱাই যিহেতুকে সিহঁতক এৰাল দিব লাগিব, এৰি দিব লাগিব, গতিকে বান্ধকেইটা এনেকৈ পঘাৰে বান্ধি থোৱা আছে। বান্ধকেইটা খুলি দিওঁ এনেকৈ। এই যা অকণমান ৰাতিপুৱাই ইহঁতক মানে কি, আমাৰ যিহেতুকে ফুলৰ ব্যৱসায় আছে, এই ফুলৰ যিবিলাক ফুল আমাৰ ৰৈ যায় এনেকৈ বাহি হৈ যায়, এই ফুলপাতবোৰ খাবলৈ দিয়া হ'ল ছাগলীকেইটাক। এনেকৈ ফুলপাতবোৰ ইহঁতে ধুনীয়াকৈ খায়। তো গাইজ, বাগিচা সৰুৱে হওক বা ডাঙৰেই হওক, যেতিয়া নিজৰ বাগানখনৰ পৰা বা বাগিচাখনৰ পৰা যেতিয়া শাক পাতবোৰ ছিঙিব পৰা যায়, নিজকে কিবা মনটো উৎফুল্লিত হৈ যায়। ৰাতিপুৱাই পুৱাই উঠি পেলাই যেতিয়া নিজৰ বাগানখনত সোমাই পেলাই, নিজৰ বাগিচাখনত সোমাই পেলাই যিবিলাক মানে নিজে কৰা খেতিৰ মানে এই মই যে ক'লোঁ শাক পাত বা কিবা কিবি যে আমি কৰোঁ, এইবিলাক ঔষধীকৰণ নকৰা এইবোৰ মানে উঠাই পেলাই যেতিয়া খোৱা হয়, তাৰ এটা আমেজেই বেলেগ, ভাল লাগে। এইবিলাক মই দেখাই দিছোঁ বাৰু। এইখিনি আলু খেতি কৰিছিলোঁ অকণমান দেই, এনেই মানে চাইছিলোঁ আৰু অলপ কৰি পেলাই। এই আলুখিনি বৰ লহপহকৈ বাঢ়ি গৈছে, ভাল হৈছে অৱশ্যে। মই এইটো আৰু কোৱা নাই যে প্ৰথমবাৰ কৰিছোঁ, কোনো ঔষধ ব্যৱহাৰ কৰা নাই, ধুনীয়াকৈ মানে লহপহকৈ আলুখিনি বাঢ়ি গৈছে, ভাল লাগিছে। তো মানে কি হয়, অকণমান অৱশ্যে বেমাৰ লগাৰ দৰে মানে হৈছে, অকণমান কিবা পাতবোৰ শুকান হৈছে, কিন্তু মই সেনেকৈ নাজানো নে কোনো ধৰণৰ ঔষধ যিহেতুকে ইয়াত ব্যৱহাৰ কৰা নাই। এই দুটা লাওৰ পুলি দিছিলোঁ ইয়াতে, লাওৰ বেছি গুটি দিয়া নাই, 3-4টামান গুটি দিছিলোঁ। এই দুডাল গছ হৈছে, ধুনীয়াকৈ হৈছে, ইয়াতে লহপহকৈ বাঢ়ি আহিছে। আলুৰ মাজত আছে, আলুখিনি উঠাই দিলে লাওৰ পুলি দুটা হয়তো ধুনীয়াকৈ বিয়পি যাব। এইকেইডাল বিনৰ গছ দিছিলোঁ, ইহঁতো আহিছে বাৰু, ধুনীয়াকৈ বাঢ়িছে বিনৰ গছ কেইডালো। এইকেইডাল বিনৰ গছ। এনেকৈ বেঙেনা, এইবিলাক বেঙেনা গছ, ইহঁতো বাঢ়িছে। অৱশ্যে কবি দিছিলোঁ অকণমান দেই, 2-3 লাইনমান কবি দিছিলোঁ। কবি তেনেকৈ বান্ধ নাখালে, মোৰে ভুল হৈছে, মানে দিওঁতে ওলকবি দিব লাগিছিলে, এনেই বন্ধাকবি দিছিলোঁ, কিন্তু বন্ধাকবি তেনেকৈ বান্ধ নাখায়, গম পাওঁ বাৰু আমাৰ গাঁৱে ভূঞে। আগতো এইবিলাক গম পাই পেলাইও মই বন্ধাকবিয়ে দি দিলোঁ। তাৰপিছত ভেন্দিৰ পুলি আছে, এইবিলাকো ভেন্দিৰ পুলিবিলাকো বাঢ়ি আহি আছে বাৰু, আৰু হয়তো কিছুদিন পিছতে ইহঁতো বাঢ়িব।
পালেং শাক, পালেঙৰ পাত উঠাইছোঁ। এইটো ধনিয়া পাত, ঘৰৰ নিজৰ বাৰীৰে যিহেতুকে শাক, এনেকৈ অকণ অকণ সদায় তুলিলেও হ'ব। একেলগে আটাইবোৰ তুলি পেলাই বা বহুখিনি তুলি পেলাই নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। এনেকৈ সদায় অকণ অকণ তুলি পেলাই খাই থাকিলেই হ'ল। সেইবাবে মই এইখিনি উঠালোঁ, এইটো খৰাহিত এইখিনি উঠাই ল'লোঁ। ইয়াতে লাই, পালেং আৰু ধনিয়া দিলোঁ। এইখিনি পালাং, এই পালেং শাক বৰ ধুনীয়াকৈ লহপহকৈ বাঢ়ি গৈছে, ভাল লাগে দেই। সঁচা ইমান ধুনীয়া পালেং হ'ব বুলি মই ভবাই নাছিলোঁ। প্ৰথমবাৰৰ কাৰণে অকণমান গুটি আনি পেলাই দিছিলোঁ, কিন্তু ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি গৈছে, আচৰিত। কিন্তু বৰ ধুনীয়া হৈছে। আৰু এইফালে মাজতে আছে লাই, অকণমান লাই দিছিলোঁ। লাইৰ পাতকেইটা বৰ লাই দিছিলোঁ দেই, বৰ ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ ওলাই আহিছে। মাজে মাজে ধনিয়া গছ, গতিকে এনেকৈ এটা দুটা হ'লেও বা অকণমান অকণমান হ'লেও যেতিয়া নিজে ৰোৱা পাচলি ৰাতিপুৱাই পুৱাই উঠাই পেলাই খাব পৰা যায়, তেতিয়াহ'লে মনবিলাক কিবা এটা ভাল লাগে। তো এনেকৈ সকলোৱে যাতে ঘৰত যদি অকণমান ঠাই থাকে, সেই ঠাইৰে যদি অকণমান অকণমান এনেকৈ খেতি কৰে, ৰাতিপুৱাই পুৱাই উঠাই যদি এনেকৈ খাব পাৰে, তেতিয়াহ'লে নিশ্চয় অকল মোৰেই নহয়, সকলোৰে মনবোৰ ভাল লাগিব। নিজে ৰোৱা পাচলি, তাতে আকৌ ঔষধীকৰণ নকৰা, এনেকুৱা এইবিলাক নেচেৰা দিছিলোঁ দেই, কিন্তু নেচেৰা গছকেইডাল নাবাছিল দেখোন। 10 জোপামান 12 জোপামান নেচেৰা দিছিলোঁ, সিহঁত মানে শুকাই শুকাই মৰি গ'ল। কিহৰ কাৰণে বা, কিবা নিশ্চয় হেৰি হৈছে আৰু প্ৰব্লেম হৈছে, মই সেই বস্তুটো বুজিব পৰা নাই। এতিয়া কেইলাইনমান পিঁয়াজৰ গাছ দিছিলোঁ, কিন্তু পিঁয়াজখিনি ভালদৰে নহ'ল। নাজানো নহয় কেনেকৈ দিয়ে, তাৰমানে এনে চাইছিলোঁহে আৰু। এইজোপা লাই কি ধুনীয়া লহপহকৈ বাঢ়িছে। এইখিনি পালাং, ধনিয়াবিলাকো বাঢ়ি আহিছে মাজে মাজে। এই আমাৰ এই কাকুহঁতৰ ছাগলীটোৱে 2টা পোৱালি দিছে, ধুনীয়া পোৱালি দেই, ক'লা, মাকো ক'লা, পোৱালিটোৱে ক'লা। কি নাম দিছ এ? ধুনু আৰু মুনু। গাখীৰ খাই আছে না? কি কোনটো কি জন্ম পাইছে? আপা কোনটো? আৰু সেইটো আপি নাম কি? ধুনু আৰু মুনু। বঢ়িয়া পোৱালি দেই। গাখীৰ খাই আছে না দুটাই ধুনীয়াকৈ।